VKNRL মানে নাৰ্ছিঙৰ আপোনালোকে গম পাইছে যে VKNRLৰ এপ্লিকেশ্যন আৰম্ভ হৈছে নাৰ্ছিঙৰ GNMৰ যোনে এপ্লাই কৰা নাই এতিয়ালৈকে সোনকালে এপ্লাই কৰিব পাৰে কিন্তু এই ভিডিঅ'টো তাৰ ওপৰতে কথা পাতিম যে কিমানকে দিব লাগিব বা আপোনালোকৰ এলিজিবল ক্ৰাইটেৰিয়া কি কি কোনে এপ্লাই কৰিব পাৰিব কোনে নোৱাৰে আৰু বহুতে সুধি থাকে ইমান মাৰ্ক পাইছো এপ্লাই কৰিব পাৰিম নে কিমান মাৰ্ক পাইছো এপ্লাই কৰিব পাৰিম নে GNMত 30-40 পাইছো বা কোনখিনি এপ্লাই কৰিব পাৰিব চাওক GNM যদি যোনে শ্ৰীমন্ত শংকৰদেৱৰ হেল্থ ইউনিভাৰ্চিটি আছে যে তাৰ পৰা যদি যোনে GNM পাছ কৰিছে মানে GNM এক্সামটো দিছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব তাৰ ওপৰতে কথা পাতি ভিডিঅ'টো শেষলৈকে চাই থাকক যদি চেনেলটো নতুন প্লিজ চেনেল সাবস্ক্ৰাইব কৰি লওক কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকো আৰু যদি ফেচবুকত চাই প্লিজ পেজটো ফলো কৰি লওক এতিয়া চাওক VKNRL ইয়াৰ যদি অফিচিয়েল ৱেবছাইটত আহে তেতিয়াহ'লে ইয়াত যোনখন এই 5টা PDF পাব এই গোটেইখিনি এটা PDF মানে গোটেইখিনি PDFক মই কম্বাইন কৰি লৈ আপোনালোকৰ সিম্পলিফাইড ৱেত আপোনালোকে গম পাই যে মই তেনেকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰোঁ সিম্পলিফাইড ৱেত মই আপোনালোকক এইখন বুজাবলৈ চেষ্টা কৰিম ইয়াত মই ধুনীয়াকৈ লিখা আছে তেতিয়াহ'লে চাওক সময় নষ্ট নকৰি আৰম্ভ কৰিছো ইনষ্টিটিউচনটো কি আছে VKNRL স্কুল অফ নাৰ্ছিং পংখাগ্ৰাদ নুমলীগড় গোলাঘাট এইখন ক'ত আছে গোলাঘাটত মই ইয়াৰ আগত IOCLৰ ওপৰত বনাইছো ভিডিঅ' IOCLৰ GNMৰ এপ্লাই আৰম্ভ হৈ গৈছে আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই সোনকালে গৈ এপ্লাই কৰি ল'ব পাৰে বা মোক কণ্টেক্ট কৰিব পাৰে এইটো ফোন নম্বৰ মই ধুনীয়াকৈ আপোনাৰ এপ্লাই কৰি দিম ঘৰতে বহি ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব এতিয়া সেইখন আছে ডিগবৈত আছে যোনখন IOCLৰ অইল ইণ্ডিয়াৰ সেইখন ইণ্ডিয়ান অইলৰ সেইখন আপোনালোকৰ ক'ত আছে ডিগবৈত এইখন যোনখন মই VKNRLৰ কথা কৈছো VKNRLৰ এই স্কুলিং মানে এইখন নাৰ্ছিঙৰ স্কুলখন আছে ক'ত মানে এইখন ইনষ্টিটিউটটো গোলাঘাট নুমলীগড় গোলাঘাটত আছে ইয়াৰ পিছত এই প্ৰগ্ৰেমটো হৈ গ'ল আপোনালোকৰ 3 বছৰীয়া কোৰ্চ আৰু ইয়াৰ এপ্লিকেশ্যনটো আপোনালোকে অনলাইন সাবমিট কৰিব পাৰিব আৰু এই যোনটো ইয়াত দিয়া আছে এই ৱেবছাইটটোত আপোনালোকে অফিচিয়েলি গৈ নিজেও ফৰ্ম ফিল আপ কৰিব পাৰে বা মোক কণ্টেক্ট কৰিলে এইটো ফোন নম্বৰ মই ধুনীয়াকৈ আপোনাৰ ফৰ্ম ফিল আপটো কৰি দিম ইয়াৰ পিছত আহি গ'ল এপ্লিকেশ্যন ডেট চাওক পৰ্টেলটো কেতিয়া খোল খাইছে 15 আগষ্টৰ পৰা এই পৰ্টেলটো খোল খাইছে আৰু কেতিয়ালৈকে চলি থাকিব চাওক আগষ্ট 24 আগষ্টৰ ৰাতিলৈকে এই পৰ্টেলটো চলি থাকিব ইয়াৰ পিছত আহি গ'ল এলিজিবিলিটি ক্ৰাইটেৰিয়া কোনে ইয়াত এপ্লাই কৰিব পাৰিব আৰু কোনে নোৱাৰে চাওক এতিয়া ইয়াত জেণ্ডাৰ ডমিচাইল কি দিয়া আছে অকল ফিমেল কেণ্ডিডেটছহে ইয়াত এপ্লাই কৰিব পাৰিব ঠিক আছে অকল ফিমেল কেণ্ডিডেটছ হ'ব লাগিব আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আৰু তেওঁলোক পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ ইণ্ডিয়া হ'ব লাগিব ইয়াৰ পিছত আহি গ'ল যে আপোনালোকক এজ লিমিট কি 17 পৰা 25 বছৰ হয় 17 পৰা 25 বছৰ যোনখিনি আছে ইয়াত ধুনীয়াকৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব তাৰপিছত দিয়া আছে কি এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব ইংলিছটো এজ এ ছাবজেক্ট থাকিব লাগিব তাৰ লগতে আপোনালোক কিমান 40% মাৰ্কছ তাত আপোনালোকে পাব লাগিব এগ্ৰিগেট 40% মানে ইংলিছটোত থাকিব লাগিব আৰু অল টোটেল 40% মাৰ্কছ লাগিব আৰু ইংলিছটো ইণ্ডিভিজুৱেলি আপোনালোকে পাছ কৰিব লাগিব ইয়াৰ পিছত সায়েন্স ষ্টুডেণ্টছ আৰ গিভেন প্ৰিফাৰেন্স চাওক ইয়াত আপোনালোকৰ সায়েন্সৰ প্ৰিফাৰেন্স দিয়া হৈছে কিন্তু the 3 core elective subjects could be counted for percentage calculation excluding English বাকি যোনটো 3টা সাবজেক্ট থাকে মানে ইংলিছ বাদ দি আৰু যোনটো লেংগুৱেজ সাবজেক্ট বেলেগ এটা অসমীয়া হওক বা বেলেগ ইংলিছো লয় অল্টাৰনেটিভ ইংলিছ সেই দুটা সাবজেক্ট বাদ দি বাকি 3টা যোনটো সাবজেক্ট থাকে ধৰক ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স তেনেকুৱাখিনি তেওঁলোকক ইয়াত প্ৰিফাৰেন্স দিয়া হ'ব মানে তেওঁলোকৰ সেই 3টা সাবজেক্টৰ পাৰ্চেন্টেজটো ইয়াত কাউন্ট কৰা হ'ব এতিয়া মই আপোনালোকক দেখাম যে পাৰ্চেন্টেজ কেনেকৈ কাউন্ট কৰে ধৰক কোনোবাই ফিজিক্সত পালে 65 প্লাছ কোনোবাই আকৌ আপোনাক ধৰক কেমেষ্ট্ৰিত পালে 80 আৰু বায়লজিত পালে ধৰক কথাটো কৈছো বায়লজিত পালে 60 এই গোটেইকেইটা প্লাছ কৰি ডিভাইডেড বাই 3 কৰি দিলে ইয়াৰ মাৰ্কটো ওলাই যাব 68 কেনেকৈ বুলি তেতিয়াহ'লে তাৰ পাৰ্চেন্টেজটো কিমান 68 সেই 3টা সাবজেক্টৰ তাৰপিছত ইয়াত ষ্টেট অপেন স্কুল এণ্ড NIOS পাছ কেণ্ডিডেটো ইয়াত এপ্লাই কৰিব পাৰিব আৰু কেণ্ডিডেট উইথ 10+2 ভোকেশ্যনেল ANM আৰু ভোকেশ্যনেল হেল্থ কেয়াৰ চায়েন্স তেওঁলোকেও ইয়াত এপ্লাই কৰিব পাৰিব 40% মাৰ্কছ তেওঁলোকক লাগিব আৰু এই 5% ৰিলেক্সেশ্যনো আছে চাওক তাত আপোনালোকৰ 5% ৰিলেক্সেশ্যনো দিয়া গৈছে মেডিকেল ফিটনেছৰ কথা কৈছে কেণ্ডিডেট মাষ্ট বি মেডিকেলি ফিট তেওঁ মেডিকেলি ফিট হ'ব লাগিব আৰু এই মেডিকেল বৰ্ড অফ ডক্টৰ এণ্ড ফেকাল্টি উইল কণ্ডাক্ট এক্সামিনেশ্যন বিফৰ এডমিশ্যন হোৱাৰ আগত তেওঁলোকৰ মানে এটা এক্সামিনেশ্যন লোৱা হ'ব যোনটো মেডিকেল এক্সামিনেশ্যন হয় IOCLতো তেনেকৈ লোৱা হ'ব ইয়াতো তেনেকৈ লোৱা হ'ব আপোনালোকে যদি IOCL মোৰ ভিডিঅ'টো চোৱা নাই মই ইন ডিটেইল বুজাই থোৱা আছে তাত সেই ভিডিঅ'টো চাই ল'ব পাৰিব তাৰপিছত আহি গ'ল কোৰ্চ এক্সক্লুচিভ কি পাব ষ্টুডেণ্টছ এডমিটেড কেন নট পাৰ্চিউ এনি আদাৰ কোৰ্চ চাইমেলটেনিয়াছলি অৰ দে উইল ফৰফিটেড দেয়াৰ চিট যদি তেওঁলোকে ইয়াত এডমিশ্যন লোৱাৰ পিছত
বেলেগ ক'ৰবাত যদি কিবা কোৰ্চ কৰি থাকে তেনেকুৱা কেতিয়াও কৰিব নোৱাৰে আৰু যদি কৰে তেওঁলোকক ইয়াৰ পৰা বঞ্চিত কৰা হ'ব মানে ইয়াৰ পৰা উলিয়াই দিয়া হ'ব ঠিক আছে এন্ট্ৰেন্স আৰু কাট অফটো ইয়াত দিয়া আছে চাওক এইটো ইম্পৰ্টেণ্ট বহুতে মোক সুধে ইয়াৰ কাট অফ কিমান ইয়াৰ মানে কিমান মাৰ্ক পালে এপ্লাই কৰিব পাৰিবা গোটেইখিনি কথা তেতিয়াহ'লে চাওক এই জেনেৰেল বা আনৰিজাৰ্ভ জেনেৰেলটোকে আনৰিজাৰ্ভ বুলি কয় বা EWS ৰ কাৰণে মিনিমাম কিমান 20% লাগিব ইয়াত তোমালোকে চাবলৈ পাইছে ইয়াত 20% লাগিব আৰু কাট অফ মাৰ্কটো কিমান যাব 28 ঠিক আছে আৰু ইয়াত ST SC OBC বা MOBC বা দিব্যাং মানে PWD কাৰণে তেওঁলোকৰ মিনিমাম 18% লাগিব আৰু কাট অফটো ইয়াত যাব আপোনালোকৰ 28 মাৰ্কছ ইয়াৰ পিছত আহি গ'ল চিট ৰিজাৰ্ভেশ্যন যে দিয়া আছে 30% লোকেল কোটা মানে উইদিন 10 কিলোমিটাৰ ভিতৰত যোন আছে তেওঁলোকক 30% ৰিজাৰ্ভ থাকিব তেওঁলোকৰ কাৰণে আৰু 30% ডিষ্ট্ৰিক্ট কোটা সেইটো ডিষ্ট্ৰিক্টৰ যোনজন গোলাঘাটৰ হয় কোনোবা চাইছে কমেণ্ট কৰিব গোলাঘাটৰ কাৰণে 30% ৰিজাৰ্ভ আছে আৰু বাকী 40% অপেন মেৰিট অপেন টু অল এলিজিবল কেণ্ডিডেটছ এক্ৰছ দ্য ষ্টেট গোটেইখিনিৰ কাৰণে 40% আমাৰ ষ্টেটৰ অসমৰ কাৰণে ৰিজাৰ্ভ আছে নোট if local seats remain vacant they will roll over to Golaghat district merit and if still vacant they will march into the open merit list so যদি বোলে ইয়াত ফৰ এক্সাম্পল ইয়াত বোলে 4টা সিট আছিলে 4টা সিট তাৰ 3টাহে ফিল আপ হ'ল এটা থাকি গ'ল সেইটো আকৌ কি হলে গৈ যাব ডিস্ট্ৰিক্ট কোটালে ডিস্ট্ৰিক্ট কোটা ধৰক ফিল আপ নহল তেতিয়া কি হলে গৈ যাব ওপেন মেৰিট লিষ্টলে ওপেন মেৰিটলে তেনেকুৱা সেই কথাটো ইয়াত এই নোটটোত বুজোৱা হৈছে ইয়াৰ পিছত আহি গ'ল আসাম গভৰ্ণমেণ্ট category reservation আমাৰ গভৰ্ণমেণ্টৰ ৰিজাৰ্ভেশ্যন কেনেকুৱা যে SC কাৰণে 7 ST প্লেনৰ কাৰণে 10 ST হিলৰ কাৰণে 5 OBC NCL OBC MOBC যোনটো NCL তেওঁলোকৰ কাৰণে 27 আৰু EWS ৰ কাৰণে কিমান 10% PWD কাৰণে 5% ৰিজাৰ্ভেশ্যন কেণ্ডিডেট উইদিন 40% to 50% লোকোমোটৰ ডিসেবিলিটি অফ দ্য লোৱাৰ extremity ইয়াৰ পিছত আহি গ'ল ডিটেইল ফি ষ্ট্ৰাকচাৰটো কেনেকুৱা চাওক স্লেব A the fee structure categories into 3 slabs based on gross joint annual income তিনটা স্লেবত ভাগ কৰা হৈছে স্লেব A স্লেব B আৰু স্লেব C তাৰ আপোনালোকে স্লেব A যোনটো এনুৱেল ফেমিলি ইনকাম বিলো 2 লাখ 2 লাখৰকে যাৰ কম হয় তেওঁ ফাৰ্ষ্ট ইয়াৰত তেওঁলোকৰ 8,700 টকা আৰু এডমিশনৰ কিমান 5,000 টকা যাব ফিত মানে 1200 টকা আৰু SNA TNAI তাৰ 2,000 টকা আকৌ ইয়াত আপোনালোকৰ ANC এনৰোলমেন্টৰ 500 মানে টোটেল আপোনালোকৰ কিমান ফাৰ্ষ্ট ইয়াৰত যাব 8,700 টকা সেকেন্ড ইয়াৰত তেনেকে যাব 7,200 টকা আৰু থাৰ্ড ইয়াৰত আপোনালোকৰ যাব 7,200 টকা 3 বছৰতে ইমানখিনি এমাউন্ট আপোনালোকৰ যাব তাৰপিছত আহি গ'ল স্লেব বিত আপোনালোকৰ কিমান যদি 2 লাখৰ পৰা 5 লাখৰ ভিতৰত পৰে তেতিয়াহ'লে ফাৰ্ষ্ট ইয়াৰত 25,000 সেকেন্ড ইয়াৰত যাব 25,200 থাৰ্ড ইয়াৰত 25,200 আৰু যদি আপোনালোকৰ স্লেব চিট পৰে মানে 5 লাখতকে অধিক ইনকাম কৰে 5 লাখতকে যদি অধিক হয় প্ৰথম বছৰটো যাব আপোনালোকৰ 50,700 টকা দ্বিতীয় বছৰত 50,400 আৰু তৃতীয় বছৰত 50,400 তেনেকে আপোনালোকৰ যোনটো মেন্ডেটৰী এডিচনেল চাৰ্জেছ আছে কি ৰিফাণ্ডেবল সিকিউৰিটি ডিপোজিট কিমান 10,000 টকা দিব লাগিব পেইড ওৱান্স এট এডমিশন ৰিফাণ্ড আফটাৰ কমপ্লিশন তাক মানে যেতিয়া আপোনালোকে এডমিশন ল'ব তেতিয়া 10,000 টকা এক্সট্ৰা দিব লাগিব আৰু যদি আপোনালোকে কোৰ্সটো কমপ্লিট কৰিব সেই 10,000 টকা ঘূৰাই দিব আৰু হোষ্টেল আৰু মেছ ফি কিমান 1,800 টকা পাৰ মান্থ ইয়াৰ পিছত আহি গ'ল কেনেকে আপোনালোকৰ অনলাইন এপ্লাই কৰিব লাগে সেইখিনি ইয়াত দিয়া আছে গতিকে আপোনালোকে যদি নিজে এপ্লাই কৰিম বুলি ভাবে ইয়াত চাই ল'ব পাৰে বা যদি অসুবিধা পায় তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে এইটো মোৰ ফোন নম্বৰ মই ধুনীয়াকৈ আপোনালোকক এপ্লাই কৰি দিম ঘৰতে বহি এপ্লাই কৰিব পাৰিব এই ডকুমেণ্টছ আপলোডৰ কাৰণে দিছে চাওক কি ডকুমেণ্টছ লাগিব মই আপোনালোকক বাৰু মই এইটো ৱেবছাইটত দেখুৱাই দিওঁ এইটোতে মই দেখুৱাই দিছো আপোনালোকৰ ডকুমেণ্টছ কি লাগে ইয়াত অফিচিয়েলি দেখুওৱা আছে গতিকে এতিয়া চাওক ইয়াত চাব পাৰিছে যে GNM ৰ এডমিট কাৰ্ডখন আৰু স্ক'ৰ কাৰ্ড দুইখন লাগিব ইয়াত তাৰপিছত ইয়াত এজ প্ৰুফ দিব লাগিব এজ প্ৰুফৰ তাৰপিছত PRC খন দিব লাগিব এজ প্ৰুফৰ কাৰণে কি বা এইখিনি দিব পাৰে টিকৰ এডমিটখন হ'লেও হ'ল তাৰপিছত PRC খন দিব লাগিব আৰু তাৰপিছত আহি গ'ল কাষ্ট চাৰ্টিফিকেট গম পাই ST SC হলে আৰু OBC NCL হলে তেতিয়া NCL আৰু লগতে কাষ্ট দুখন লাগিব আৰু এইফালে EWS চাৰ্টিফিকেটখন লাগিব যদি আপোনালোকে EWS কেটেগৰীত পৰে আৰু স্কুল ফ্ৰম হয় ক্লাছ 10 পাছ তাৰ মেট্ৰিকৰ ডকুমেণ্টছখিনি দিব লাগিব মেট্ৰিকৰ মাৰ্কশ্বিট মেট্ৰিক 12ৰ মাৰ্কশ্বিট আৰু ছাপৰ্টিং ডকুমেণ্টছ কি চাৰ্টিফিকেট ইছুড বাই মেডিকেল বৰ্ড এইখিনি দিব পাৰে নিদিব পাৰে ইমান কথা নাই আৰু এইখিনি কাৰ কাৰণে PWD কাৰণে আৰু ইফ ANM ৰেজিষ্ট্ৰেশ্যন কৰিছে তেতিয়াহ'লে ANM ৰ দিব লাগে তেতিয়াহ'লে এইখিনিতো হৈ গ'ল আপোনালোকৰ ডকুমেণ্টছ কি লাগে আৰু ইয়াৰ পিছত আহি গ'ল যে আপোনালোকৰ ইয়াত লাগিব এখন ফটোগ্ৰাফ আৰু সিগনেচাৰ এইখিনি হ'ল আপোনালোকৰ মেইন ডকুমেণ্টছ মেৰিট লিষ্ট চাওক মেৰিট লিষ্ট ভেৰিফিকেশ্যন এডমিশ্যন ৰুলছ গোটেইখিনি মৰা হৈছে যে মেৰিট লিষ্ট
A provisional merit list will be published on official portal. Provisional merit list এখন মৰা হ'ব official portal আৰু shortlisted candidate must attend physical documents verification and medical checkup with original documents. 3 set of self-attached copies and 5 recent passport size photos. So আপোনালোকে কি লিখিব লাগিব ফিজিকেলি আপোনালোক তাত যাব লাগিব গোলাঘাটত আৰু লগতে আপোনালোকৰ 5খন পাছপোৰ্ট ফটো আৰু 3খন self-attached copies লৈ যাব লাগিব আৰু admission fee must be paid on the exact day of admission. Admission কৰাৰ দিনাখনে আপোনালোকে পইচা দিব লাগিব আৰু candidate must join within 1 week. Session start হোৱাৰ এক সপ্তাহৰ ভিতৰত আপোনালোকে জইন কৰিব লাগিব আৰু তাৰ কাৰণে যদি আপোনালোকে কিবা হেল্পলাইন লাগে যিকোনো এডমিশ্যনটো বিষয়ে তেতিয়াহ'লে এইটো ফোন নম্বৰ ইয়াত আপোনালোকে এই দুটাত কণ্টেক্ট কৰিব পাৰে এইটো ইমেইল আইডি আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে এইটো মোৰ ফোন নম্বৰ তলত মানে এইটো নহয় আকৌ দেই তলত যোনটো দিয়া আছে সেইটো ফোন নম্বৰ 9613937845 এই নম্বৰটোত কণ্টেক্ট কৰিব পাৰে তেতিয়াহ'লে মই আপোনাক এখন অনলাইন ফৰ্ম ফিল আপ কৰি দিম আৰু ভিডিঅ'টো মানে যদি ভিডিঅ'টো অকণমান যদি হেল্পফুল লাগে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ আৰু যদি ফেচবুকত চাইছে প্লিজ পেজটো ফ'ল' কৰি লওক তেতিয়াহ'লে মই দেৱজিৎ শইকীয়া চাইনিং অফ